যদি গৌৰৱ গগৈ কিয় লৈছিলে তাৰমানে গৌৰৱ গগৈ মোৰ এজেণ্ট হ'ব লাগিব তেতিয়াতো আৰু মোৰ হাতত কোনো উপায় নাই কংগ্ৰেছততো মোৰ এজেণ্ট আছে এইটোতো পাক্কা কথা কিন্তু গৌৰৱ গগৈ মোৰ এজেণ্ট বুলি মই নাজানিছিলোঁ এইটো লিষ্টত নাই নামটো জল জীৱন মিছন এতিয়ালৈকে ইনকমপ্লিট হৈ আছে জল জীৱন মিছন গোটেই দেশতে ইনকমপ্লিট হৈ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছুমান দুৰ্নীতিৰ অভিযোগ পায় গোটেই দেশতে অসমত নহয় তেখেতে নিজাববীয়াকৈ তদন্ত কৰি আছে আৰু তদন্তৰ পিছতহে তেওঁ পইচা ৰিলিজ কৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজে তদন্ত কৰি আছে গতিকে তাত আমি মাত মাতিব খোজা নাই এতিয়া নিশ্চিতভাৱে আমাৰ অসমৰ কামখিনি ভাল হোৱা বুলি আমি ভাবোঁ নিশ্চিতভাৱে অসমৰ পুঁজি কোনোবা নহয় কোনোবা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221